তামোলপুৰৰ কচুবাৰীত স্থানীয় কচুবাৰী যুৱক সংঘৰ উদ্যোগত বহাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি। তামোলপুৰৰ কচুবাৰীত স্থানীয় কচুবাৰী যুৱক সংঘৰ উদ্যোগত ডাক্তৰ কংকন চন্দ্ৰ ৰাভাৰ বাকৰিত কালি 12 মে'ত দিনজোৰা কাৰ্যসূচীৰে 49 সংখ্যক বহাগী উৎসৱৰ প্ৰস্তুতি পাই সম্পূৰ্ণ কৰে। বিহু উদযাপন সমিতিৰ সভাপতি সুৰেন ৰাভাই জনোৱা মতে কালি ৰাতিপুৱা স্বৰ্গীয় যোগেন হাজৰিকা সোঁৱৰণী মুখ্য তোৰণ উন্মোচন, 9:30 বজাত কচুবাৰী যুৱক সংঘ আৰু বিহু পতাকা উত্তোলন, 10 বজাত স্মৃতি তৰ্পণ, 10:30 বজাত কণ কণ ল'ৰা ছোৱালী চিত্ৰাংকন আৰু খেল ধেমালি প্ৰতিযোগিতা আদিকে ধৰি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে আবেলি 2 বজাত প্ৰদৰ্শনী, বিহুত তেজপুৰৰ বৰহমথুৰি বিহুৱা দলৰ, হাজো ৰাংঢালী বিহু হুঁচৰি দল, আখৰা ছোৱালী বিহু হুঁচৰি দল, বালংগাবাৰী খেৰাই আফাদ আৰু সাগৰিকা বিহু হুঁচৰি দলকে ধৰি অসমৰ কেইবাটাও আগশাৰী বিহু দলে অংশগ্ৰহণ কৰিব। সাংস্কৃতিক সন্ধিয়াত অসমৰ সুকণ্ঠী গায়িকা নিৰ্মালী দাসে গীত পৰিৱেশন কৰিব। কালিৰ এই দিনজোৰা বৰ্ণাঢ্যসমূহ কাৰ্যসূচীত অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতি। ৰাতিপুৱাৰ ভাগত আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিব। আমাৰ তাৰপিছতে আমাৰ পতাকা উত্তোলন হ'ব। সংঘৰ পতাকাৰ লগতে বিহু উদযাপনৰ পতাকা উত্তোলন হ'ব। তাৰপিছতে আমি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণত আমাৰ BTR চিফ মহোদয় মাননীয় প্ৰমোদ মহোদয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। তাৰপিছতে আমাৰ দিনজোৰা কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত আছে। ধৰি লওক আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালি আয়োজন কৰিছোঁ, চিত্ৰাংকন আয়োজন কৰিছোঁ। তাৰোপৰি আমাৰ বিহুৱা দলবিলাকৰ প্ৰদৰ্শনী আমাৰ পুৰোদ্যমে চলিব। সেইটোৱে আমাৰ কালি নিশা আমাৰ গীত পৰিৱেশন কৰিব আমাৰ অসমৰ সুকণ্ঠী গায়িকা নিৰ্মালী দাস। তেখেতে আমাৰ বিহু মঞ্চখন কালি নিশাৰ ভাগত তেখেতে দখল কৰিব। আমাৰ ৰাতিৰ কাৰ্যসূচী ইমানে থাকিব। আমাৰ কচুবাৰী যুৱ সংঘৰ সৌজন্যত অহাকালি 49তম বহাগী উৎসৱ উদযাপন কৰা হ'ব। তাৰ কাৰণে আজি পুৰোদমে আমি প্ৰস্তুতি চলাই আছোঁ। অহাকালিৰ কাৰণে আমি পতাকা উত্তোলনৰ সমৰসজ্জাবিলাক কৰিছোঁ, সাজ সজ্জাবিলাক কৰিছোঁ পতাকা উত্তোলন। আৰু আপোনালোকে দেখিছে ৰভা ধুনীয়াকৈ কৰি থকা হৈছে। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি কিছুমান বস্তু অনা হৈছে আৰু বিভিন্ন জাগাৰ পৰা আমি বিহু প্ৰদৰ্শনীৰ কাৰণে বিহুৱা দল মাতিছোঁ। তেখেতসকলৰ কাৰণে আমি 2টা বজাৰ পৰা আমি বিহু উদযাপনৰ কাৰণে বিহু প্ৰদৰ্শনীমূলক আমি দেখুৱাম। আৰু লগতে আমাৰ এই অঞ্চলৰ ৰাইজক আমি আশা কৰিছোঁ যাতে আমাৰ এই বিহু উৎসৱত যাতে ভাগ লয় আৰু আমাক উৎসাহ উদ্দীপনা দিয়ে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। তামোলপুৰৰ পৰা আনন্দৰাম চিয়াৰীৰ ৰিপোৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।